আজি মোৰ এই গাহৰিজনীৰ ওচৰত কিয় এনেদৰে জুই জ্বলাবলগীয়া হৈছে আৰু এইফালে দেখিব পাইছে গাহৰিজনীৰ লগতে এইফালে 250 ৱাটৰ বাল্ব এনেধৰণে মই ওলমাই দিছো আৰু এইফালে বাকী গাহৰিকেইটা ধুনীয়াকে শুই আছে দেখিব পাইছে। সেইফালে চুকত দুটা গাহৰি শুই আছে, এইখিনিত এটা পোৱালি আৰু বাকী হয়তো ৰুমত এটা পোৱালি। তো এয়া দেখিব পাইছে যে আজি মই গধূলি সময়ৰ পৰাই এনেধৰণে এই গাহৰিটোৰ ওচৰত জুই জ্বলাই দিছো আৰু এই জুইটো কিয় সাধাৰণতে জ্বলাবলগীয়া হৈছে সকলোখিনি কথা মই এই ভিডিঅ'ত জনাম, তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধুসকল, মই কাপ্তান মাৰ্ডি আৰু আপোনালোকক মোৰ এই চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। তো বৰ্তমান সময় হৈছে 9:44, 10টামান বাজিব হৈছে আৰু মই এই ৰাতিৰ অৱস্থাত মোৰ এই ফাৰ্মত আছো আৰু এনেধৰণে মই জুই জ্বলাই গৰম শেক দিবলৈ চেষ্টা কৰিছো যাতে গাহৰিটো সোনকালে ৰিকভাৰী হৈ যায়। আৰু এই জুইটো কিয় জ্বলাবলগীয়া হৈছে তাৰ বিষয়ে মই অকণমান জনাই দিওঁ। কিছুদিনৰ আগতে মই ফেচবুকত ভিডিঅ' এটা বনাই পাব্লিছ কৰিছিলো। সেই ভিডিঅ'টো আপোনালোকে যদি চোৱা নাই তেনেহ'লে ভিডিঅ'টো গৈ চাই ল'ব পাৰিব, ডিছক্ৰিপশ্যনত মই লিংক দি দিম। আৰু আপুনি যদি গাহৰি পুহি আছে তেনেহ'লে গাহৰি পালনৰ সকলোখিনি তথ্য লগতে গাহৰি পালনৰ যিখিনি সমস্যাৰ সমাধান মই এই মোৰ ইউটিউব চেনেলত দিবলৈ চেষ্টা কৰি কিছুদিনৰ আগতে যিটো ভিডিঅ' বনাই আপলোড কৰিছিলো, সেই ভিডিঅ'টোত মই সম্পূৰ্ণৰূপে জনাইছিলো যে বৰ্তমান ফাগুন, চ'ত আৰু বহাগ মাহত সাধাৰণতে গাহৰি পালকসকল কেনেধৰণে সাৱধান হ'ব লাগে, কি কথা, সেই সকলোখিনি তথ্য মই জনাইছিলো। তো ফাগুন মাহটো গুচি গ'ল, এতিয়া বৰ্তমান চ'ত মাহ আৰু এই চ'ত মাহত আমাৰ এইফালে বহুতো পৰিমাণে বৰষুণ দিয়া আৰম্ভ কৰিছিলে আৰু বহুতো ধুমুহা বতাহ আহি আছে আৰু এই ধুমুহা বতাহ লগতে বৰষুণ দিয়াৰ কাৰণে এই গাহৰিটোক হাইপথাৰ্মিয়া হৈছে, মানে এই গাহৰিটোৰ বডি টেম্পাৰেচাৰ একেবাৰে কমি গৈছে। যোৱাকাইলৈ মই জুখিছিলো, যোৱাকাইলৈ আছিলে 99.8 আৰু 7ৰ ওচৰত আৰু আজি জোখোতে ওলাইছে 99.1 ডিগ্ৰী মাইক্ৰ'ফেড। তো এই গাহৰিটোক মানে বৰ বেয়াকে ঠাণ্ডা পাইছে আৰু এই গাহৰিটোক গৰম দিবৰ কাৰণে মই এই জুইটো জ্বলাইছো। লগতে এই গাহৰিটোক মই 3টা ইনজেকশ্যন মাৰিছো আৰু এনেধৰণে পুৰা জুই জ্বলাই সেকি আছো। আজি গধূলি সময়ৰ পৰাই মানে মই এনেধৰণে কৰিয়ে আছো আৰু বৰ্তমান 10 বাজিবলৈ সময় হৈছে। যদি আপুনি গাহৰি আছে তো এইখিনি সাৱধান হ'ব। আৰু বহুতো ভাবে চাগে গাহৰি পালনৰ জীৱনটো বহুত ধুনীয়া, বহুতো তেওঁলোকৰ প্ৰফিট হয়, লুকাই থকা কথাখিনি আপোনালোকে নিশ্চয় নাজানে আৰু দেখিব পাইছে মই প্ৰুফ হিচাপে এই ভিডিঅ'টো বনাই দিছো। বৰ্তমান সময় হৈছে 10 বাজিবলৈ আৰু মই ৰাতিৰ অৱস্থাত এই ফাৰ্মখনত এনেধৰণে জুই জ্বলাই গাহৰিটোক তাপ দি আছো আৰু এই জুইটো কিমান দেৰিলৈকে জ্বলাই থাকিব লাগিব মই নিজে নাজানো। ৰাতি টোপনি ক্ষতিও হ'ব পাৰে আৰু আমাৰ এনেধৰণে টোপনি ক্ষতি হৈ থাকে, বেলেগৰ হয়নে নহয় মই নাজানো, কিন্তু মোৰ এনেধৰণে টোপনি ক্ষতি হৈ থাকে। যেতিয়া জগিবলৈ সময় হয় তেনেহ'লে এনেধৰণে ফাৰ্ম বনোৱা থাকিলে মানে কিছু অসুবিধা হয়, মানে পোৱালি দিয়াৰ পিছত মাকজনী গছকি দিব পাৰে বা মাৰ তলত পোৱালিজনী হেঁচা খাই মৃত্যু মুখতো পৰিব পাৰে। সেইটো কাৰণে মানে পোৱালি জগাৰ আগত কেতিয়া জগিব ঠিকান নাই, সেইটো কাৰণে মোৰ 7 দিনমান টোপনি ক্ষতি হয়। আকৌ যেতিয়া পোৱালি জগে তেতিয়াও হেঁচা খাই মৃত্যুমুখত পৰিব বুলিও টোপনি ক্ষতি হয় আৰু টোটেল মানে মোৰ 14-15 দিন মান টোপনি ক্ষতি হয়। উপায় নাই, কষ্ট কৰিবলগীয়া হয়। আমি গাহৰি ফাৰ্মাৰৰ জীৱনটো আমাৰ এনেকুৱাই আৰু দেখিব পাইছে কিমান কষ্ট। যদিহে কিবা সমস্যাৰ সমাধান লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাবা, মই ভিডিঅ'ৰ মাধ্যমত বুজাবলৈ চেষ্টা কৰিম। আৰু বহুতো দৰকাৰীয়া ভিডিঅ' মোৰ এই চেনেলত দিয়া আছে, মোৰ চেনেল ভিজিট কৰি আৰামকৈ ভিডিঅ'কেইটা চাই ল'ব পাৰিব। আৰু আপোনাৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে ধন্যবাদ আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। তো পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।